ইয়াৰ অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক ৰাজনৈতিকভাৱে সংকীৰ্ণতাৰ দিশলৈ ঠেলি দিয়া এটা প্ৰক্ৰিয়া ইতিমধ্যে নিৰ্বাচন আয়োগে হাতলৈ জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক, অসমখনৰ কাৰণে দুৰ্ভাগ্যজনক, এখন কল্যাণকামী ৰাজ্যৰ কাৰণে দুৰ্ভাগ্যজনক। এই প্ৰক্ৰিয়াৰ পৰা নিৰ্বাচন আয়োগ বিৰত থাকিব লাগে আৰু অসমৰ প্ৰতিটো ৰাজনৈতিক দলে এককভাৱে ইয়াৰ বিৰুদ্ধে আচৰণ কৰিব লাগে। নিৰ্বাচন আয়োগক এইটো পুনৰ বিবেচনাৰ কাৰণে আমি টাইহোম ছাত্ৰ নেতা মজিয়াৰ পৰা পুনৰ দাবী উত্থাপন কৰিম। এখন জনকল্যাণকামী ৰাষ্ট্ৰ বা ৰাজ্যত সেইখন ৰাজ্যৰ নাগৰিকে নিৰ্ণায়ক ভূমিকা লয় যে কাক আমি চৰকাৰ বনাম, কাক আমি মুখ্যমন্ত্ৰী পাতিম, কাক আমি জনপ্ৰতিনিধি পঠাম। সেইটো ৰাজ্যখনৰ এটা আভ্যন্তৰীণ বিষয়। সেই আভ্যন্তৰীণ বিষয় ৰাজনৈতিক সেই বিষয়টোত বহিৰাজ্যৰ মানুহে যেতিয়া হস্তক্ষেপ কৰিব, যেতিয়া ৰাজনৈতিকভাৱে তেখেতলোক যেতিয়া সক্ৰিয় হ'ব, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত থকা থলগিৰি খিলঞ্জীয়া বা যিসকল ভূমিপুত্ৰ আছে তেখেতলোকৰ অৱস্থাটো এটা বেলেগ ফালে গুচি যাব। গতিকে সেইটো আমি আগৰ পৰাই কৈ আহিছোঁ যে অসমখনত এই ধৰণৰ প্ৰক্ৰিয়া আগতেও চলি আছিল আৰু এতিয়া ইলেকশ্যন কমিশ্যনৰ দ্বাৰা সেইটো বৈধভাৱে চলিব যে ইয়াৰ অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক ৰাজনৈতিকভাৱে সংকীৰ্ণতাৰ দিশলৈ ঠেলি দিয়া এটা প্ৰক্ৰিয়া ইতিমধ্যে নিৰ্বাচন আয়োগে হাতত লৈছে। এইটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক, অসমখনৰ কাৰণে দুৰ্ভাগ্যজনক, এখন কল্যাণকামী ৰাজ্যৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে এই প্ৰক্ৰিয়াৰ পৰা নিৰ্বাচন আয়োগ বিৰত থাকিব লাগে আৰু অসমৰ প্ৰতিটো ৰাজনৈতিক দলে এককভাৱে ইয়াৰ বিৰুদ্ধে আচৰণ কৰিব লাগে আৰু জনসাধাৰণৰ মাজত বুজাই দিব লাগে যে ইয়াৰ দ্বাৰা অসমৰ অনাগত ভৱিষ্যতটো কি হ'ব আৰু মানুহখিনিয়ে যে নিজৰ ৰাজনৈতিকভাৱে যে সক্ৰিয়তা দেখুওৱাৰ উপৰিও তেখেতলোকে যে নিজৰ এজন জনপ্ৰতিনিধি চিলেক্ট কৰাৰ ক্ষেত্ৰত তেখেতলোকৰ গুৰুত্বটো নাথাকিব, সেই কথাটো ৰাইজক বুজাই দিব লাগে আৰু নিৰ্বাচন আয়োগক এইটো পুনৰ বিবেচনাৰ কাৰণে আমি টাইহোম ছাত্ৰ নেতা মজিয়াৰ পৰা পুনৰ দাবী উত্থাপন কৰিম। এখন জনকল্যাণকামী ৰাষ্ট্ৰ বা ৰাজ্যত সেইখন ৰাজ্যৰ নাগৰিকে নিৰ্ণায়ক ভূমিকা লয় যে কাক আমি চৰকাৰ বনাম, কাক আমি মুখ্যমন্ত্ৰী পাতিম, কাক আমি জনপ্ৰতিনিধি পঠাম। সেইটো ৰাজ্যখনৰ এটা আভ্যন্তৰীণ বিষয়। সেই আভ্যন্তৰীণ বিষয় ৰাজনৈতিক সেই বিষয়টোত বহিৰাজ্যৰ মানুহে যেতিয়া হস্তক্ষেপ কৰিব, যেতিয়া ৰাজনৈতিকভাৱে তেখেতলোক যেতিয়া সক্ৰিয় হ'ব, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত থকা থলগিৰি খিলঞ্জীয়া বা যিসকল ভূমিপুত্ৰ আছে তেখেতলোকৰ অৱস্থাটো এটা বেলেগ ফালে গুচি যাব। গতিকে সেইটো আমি আগৰ পৰাই কৈ আহিছোঁ যে অসমখনত এই ধৰণৰ প্ৰক্ৰিয়া আগতেও চলি আছিল আৰু এতিয়া ইলেকশ্যন কমিশ্যনৰ দ্বাৰা সেইটো বৈধভাৱে চলিব যে ইয়াৰ অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক ৰাজনৈতিকভাৱে সংকীৰ্ণতাৰ দিশলৈ ঠেলি দিয়া এটা প্ৰক্ৰিয়া ইতিমধ্যে নিৰ্বাচন আয়োগে হাতত লৈছে। এইটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক, অসমখনৰ কাৰণে দুৰ্ভাগ্যজনক, এখন কল্যাণকামী ৰাজ্যৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে এই প্ৰক্ৰিয়াৰ পৰা নিৰ্বাচন আয়োগ বিৰত থাকিব লাগে আৰু অসমৰ প্ৰতিটো ৰাজনৈতিক দলে এককভাৱে ইয়াৰ বিৰুদ্ধে আচৰণ কৰিব লাগে আৰু জনসাধাৰণৰ মাজত বুজাই দিব লাগে যে ইয়াৰ দ্বাৰা অসমৰ অনাগত ভৱিষ্যতটো কি হ'ব আৰু মানুহখিনিয়ে যে নিজৰ ৰাজনৈতিকভাৱে যে সক্ৰিয়তা দেখুওৱাৰ উপৰিও তেখেতলোকে যে নিজৰ এজন জনপ্ৰতিনিধি চিলেক্ট কৰাৰ ক্ষেত্ৰত তেখেতলোকৰ গুৰুত্বটো নাথাকিব, সেই কথাটো ৰাইজক বুজাই দিব লাগে আৰু নিৰ্বাচন আয়োগক এইটো পুনৰ বিবেচনাৰ কাৰণে আমি টাইহোম ছাত্ৰ নেতা মজিয়াৰ পৰা পুনৰ দাবী উত্থাপন কৰিম। এখন জনকল্যাণকামী ৰাষ্ট্ৰ বা ৰাজ্যত সেইখন ৰাজ্যৰ নাগৰিকে নিৰ্ণায়ক ভূমিকা লয় যে কাক আমি চৰকাৰ বনাম, কাক আমি মুখ্যমন্ত্ৰী পাতিম, কাক আমি জনপ্ৰতিনিধি পঠাম। সেইটো ৰাজ্যখনৰ এটা আভ্যন্তৰীণ বিষয়। সেই আভ্যন্তৰীণ বিষয় ৰাজনৈতিক সেই বিষয়টোত বহিৰাজ্যৰ মানুহে যেতিয়া হস্তক্ষেপ কৰিব, যেতিয়া ৰাজনৈতিকভাৱে তেখেতলোক যেতিয়া সক্ৰিয় হ'ব, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত থকা থলগিৰি খিলঞ্জীয়া বা যিসকল ভূমিপুত্ৰ আছে তেখেতলোকৰ অৱস্থাটো এটা বেলেগ ফালে গুচি যাব। গতিকে সেইটো আমি আগৰ পৰাই কৈ আহিছোঁ যে অসমখনত এই ধৰণৰ প্ৰক্ৰিয়া আগতেও চলি আছিল আৰু এতিয়া ইলেকশ্যন কমিশ্যনৰ দ্বাৰা সেইটো বৈধভাৱে চলিব যে ইয়াৰ অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক ৰাজনৈতিকভাৱে সংকীৰ্ণতাৰ দিশলৈ ঠেলি দিয়া এটা প্ৰক্ৰিয়া ইতিমধ্যে নিৰ্বাচন আয়োগে হাতত লৈছে। এইটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক, অসমখনৰ কাৰণে দুৰ্ভাগ্যজনক, এখন কল্যাণকামী ৰাজ্যৰ কাৰণে দুৰ্ভাগ্যজনক। গতিকে এই প্ৰক্ৰিয়াৰ পৰা নিৰ্বাচন আয়োগ বিৰত থাকিব লাগে আৰু অসমৰ প্ৰতিটো ৰাজনৈতিক দলে এককভাৱে ইয়াৰ বিৰুদ্ধে আচৰণ কৰিব লাগে আৰু জনসাধাৰণৰ মাজত বুজাই দিব লাগে যে ইয়াৰ দ্বাৰা অসমৰ অনাগত ভৱিষ্যতটো কি হ'ব আৰু মানুহখিনিয়ে যে নিজৰ ৰাজনৈতিকভাৱে যে সক্ৰিয়তা দেখুওৱাৰ উপৰিও তেখেতলোকে যে নিজৰ এজন জনপ্ৰতিনিধি চিলেক্ট কৰাৰ ক্ষেত্ৰত তেখেতলোকৰ গুৰুত্বটো নাথাকিব, সেই কথাটো ৰাইজক বুজাই দিব লাগে আৰু নিৰ্বাচন আয়োগক এইটো পুনৰ বিবেচনাৰ কাৰণে আমি টাইহোম ছাত্ৰ নেতা মজিয়াৰ পৰা পুনৰ দাবী উত্থাপন কৰিম।